আজি স্বৰ্গীয় ৰমেশ চৰকাৰী সৌৰণীত আজি মহিলাসকলৰ চূড়ান্ত ফুটবল প্ৰতিযোগিতা বা খেল অনুষ্ঠিত হ'ব আৰু এই খেলৰ শুভাৰম্ভণি অনুষ্ঠানৰ পৰা মোৰ শ্ৰদ্ধাৰ ৰাভা সাহিত্য পৰিষদৰ প্ৰাক্তন অধ্যক্ষ সন্মানীয় চাৰুমোহন ৰাভা ডাঙৰীয়া, সন্মানীয় আমাৰ শ্ৰীবাৰী মৌজাৰ ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্য বিষয়বসকল, ফুটবল প্ৰেমী ৰাইজ, মই পোনপ্ৰথমে সকলোলৈকে ৰাভা সাহিত্য পৰিষদৰ তৰফৰ পৰা মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো যে আশা কৰোঁ এই খেলখন সুন্দৰভাৱে দুটা দলৰ মাজত সুন্দৰভাৱে হ'ব আৰু শেষত সুন্দৰভাৱে সামৰণি পৰিব আৰু সকলোকে নিশ্চয় আজিৰ এই মহিলাৰ যি ফুটবল প্ৰতিযোগিতা, এই ফুটবল প্ৰতিযোগিতাই আমাৰ ফুটবল প্ৰেমী ৰাইজক সুন্দৰভাৱে আমাক আমোদ দিব, গতিকে আমোদ দিব আৰু তৃপ্তি দিব। মই তাকে কামনা কৰি আজিৰ এই মহিলা ফুটবল প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি ঘোষণা কৰি মই চমু বক্তব্য মই ইমানতে সামৰিছো। ধন্যবাদ। জয় মৰাচৰ।